অখিল গগৈয়ে পুখুৰীত সাঁতোৰা আৰু নাও চলোৱা ভিডিঅ'টো ভাইৰেল হৈছে। কিয় ভাইৰেল হৈছে? কাৰণ অখিল গগৈ এজন বিধায়ক। হয়তো বিধায়ক কাৰণে ভাইৰেল হ'ব পাৰে বা অন্য কাৰণে হয়তো ভাইৰেল হ'ব পাৰে। তেওঁ যথেষ্ট ফলোৱাৰ্ছ, সেইকাৰণে হয়তো ভাইৰেল হ'ব পাৰে। যদি আপুনি সাঁতোৰে তেতিয়াহ'লে হয়তো আপোনাৰ ভিডিঅ' ভাইৰেল নহ'বও পাৰে। কিয় আচলতে? কাৰণ অখিল গগৈ এগৰাকী বিধায়ক আৰু বিধায়কৰ বয়স এতিয়া প্ৰায় 50+। তেওঁ এতিয়াও সাঁতুৰিব জানে। কিন্তু আজিৰ তাৰিখত মই বহুত দেখিছোঁ, বহুত ল'ৰা ছোৱালী পঢ়াইছোঁ, দেখিছোঁ যে তেওঁলোকে সাঁতুৰিব নাজানে। সাঁতোৰাৰ ট্ৰেইনিং তেওঁলোকক নিদিয়ে, মাক দেউতাকেও নিদিয়ে, মাক দেউতাকেও কিছুমানে জানে, কিছুমানে নাজানে। আজিৰ তাৰিখত মেক্সিমাম ল'ৰা ছোৱালীয়ে সাঁতুৰিব নাজানে। কিয় আচলতে? কাৰণ আজিৰ তাৰিখত ল'ৰা ছোৱালীবিলাক ইমানেই শাসন কৰা যায়, কেৱল মাত্ৰ পঢ়িব লাগে। সাঁতোৰা, খেলা, নচা এইবিলাক তেওঁলোকে পাহৰি গৈছে। তেওঁলোকে নাজানে, বহুত ল'ৰা ছোৱালী নাচিবও নাজানে, সাঁতুৰিবও নাজানে, তেওঁলোকে গান গাবও নাজানে। এইবিলাক ট্ৰেইনিং প্ৰায় তেওঁলোকক দিয়াই নাযায়। হয়তো কোনোবা ল'ৰা ছোৱালীকে দিয়া যায়, মানে শতকৰা 100টাত প্ৰায় 10টাকে দিয়া যায়। বাকী 90টাই হয়তো সাঁতুৰিব নাজানে, 90টাই ডান্স কৰিব নাজানে বা খেলিব নাজানে। ডান্সটো কৰিব পাৰিলেও খেলিব নাজানে, খেলা ধূলা একেবাৰে নকৰে। আজিৰ তাৰিখত ক'ত খেলে? মোবাইলত খেলে। আৰু সাঁতোৰাটো তেওঁলোকে মোবাইলতে দেখে, নে ৰিয়েল লাইফত তেওঁলোকে সাঁতোৰা দেখাও নাই আৰু তেওঁলোকে সাঁতুৰিবও নাজানে। এতিয়া বিধায়ক অখিল গগৈয়ে সাঁতোৰা দৃশ্যটো ইতিমধ্যে ভাইৰেল কৰিছে এটা কাৰণে, কাৰণ সৰু সৰু ল'ৰা ছোৱালীবিলাকো মোবাইল লৈ থাকে। তেওঁলোকেও সেই ভিডিঅ'টো চাইছে, ডাঙৰখিনিও ভিডিঅ'টো চাইছে, আমোদ পাইছে। তেওঁ সাঁতুৰিছে, মানে নাও চলাইছে, এইবিলাক ভিডিঅ' চাই আমোদ পাইছে। কাৰণ আজিৰ তাৰিখত মানে এনেকুৱা ভিডিঅ' পোৱা নাযায়, খুব কম ভিডিঅ' পোৱা যায়। সেইকাৰণে হয়তো তেওঁৰ ভিডিঅ'টো ভাইৰেল হৈছে। কিন্তু কথা হ'ল যে ইয়াৰ পৰা শিক্ষা লোৱাটো উচিত। তেখেতে এটা শিক্ষাহে দিব বিচাৰিছে, তেওঁ আনন্দও লৈছে, লগতে তেওঁ এটা শিক্ষাও দিছে যে আজিৰ তাৰিখত সাঁতুৰিবও লাগে। বিধায়কসকলে কোনোবাই ধৰক এতিয়া পথাৰলৈ হাল বাবলৈ যোৱাও আমি দেখিছোঁ। তেওঁলোকে নৱপ্ৰজন্মক উৎসাহিত কৰিব বিচাৰে, কিন্তু তাকে কিছুমানে ধৰক সমালোচনা কৰে। তাত দুটা দিশ আছে, পজিটিভ আৰু নিগেটিভ দুটা দিশ আছে। যদি পজিটিভলি চোৱা যায় ঠিকে আছে, যদি নিগেটিভলি চোৱা যায় তেতিয়াহ'লে বেয়া। মানে কাৰণ বিধায়ক এজনে সদায়তো নাঙলটো লৈ পেলাই বা তেওঁ ট্ৰেক্টৰখন লৈ পেলাই সদায়তো পথাৰলৈ যাব নোৱাৰে, তেওঁতো বেলেগ কাম থাকে। কিন্তু তাকে এতিয়া কিছুমানে ধৰক সমালোচনা কৰে, মানে বিধায়ক এজনৰ এইবিলাক কামেই নেকি? একাংশ সেই বুলি ক'ব, একাংশ ক'ব যে তেওঁ সদায় কিয় নাহে পথাৰলৈ, আজি যে ওলাই আহিলে, কেমেৰা আগত ওলাবলৈ আহিলে নেকি? এই ধৰণৰ মন্তব্যকো আমি দেখিবলৈ পাইছোঁ। গতিকে এইবিলাক মন্তব্য বিভিন্নজনে বিভিন্ন মন্তব্য কৰিব। কিন্তু পজিটিভলি চাবলৈ যদি যাওঁ তেতিয়াহ'লে খেতি কৰাটো উচিত, সকলোৱে খেতি কৰিব লাগে। খেতি তাৰিখত আজিৰ তাৰিখত নকৰে। আজিৰ তাৰিখত ল'ৰা ছোৱালীয়ে খেতি পথাৰ দেখিয়েই নাপায়। আমি খেতি পথাৰ দেখিছিলোঁ, আমি চাহ দিবলৈ গৈছিলোঁ, খেতি পথাৰত আমি ভালকৈ নামিছিলোঁ, আমি ৰোৱা তোলা কৰিছিলোঁ, চব কৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত ল'ৰা ছোৱালীয়ে সেইবিলাক নাজানে। কেনেকৈ ৰুব লাগে, কেনেকৈ দাব লাগে বা কেনেকৈ হাল বাব লাগে এইবিলাক নাজানে। ট্ৰেক্টৰে যিটো হাল বায়, গতিকে ট্ৰেক্টৰেতো আজিকালি প্ৰায় হাল বায়। গৰু ম'হ নোপোহে মানুহে, গৰু ম'হক ঘাঁহ কাটি কেনেকৈ খুৱাব লাগে এইবিলাক ল'ৰা ছোৱালী নাজানে, বুজি নাপায় এইবিলাক। গতিকে এইবিলাক কথা আমি নকওঁ। কিন্তু কথা হ'ল যে সাঁতুৰিব কিয় জানিব লাগে? কাৰণ যদি বানপানী এৰিয়াত যদি কোনোবা ল'ৰা ছোৱালী বসবাস কৰে, তেওঁ যদি সাঁতুৰিব নাজানে তেতিয়াহ'লে সেই ল'ৰাজনৰ কাৰণে বিপদ। এনেকুৱা বহুত ঘটনা দেখিছোঁ। কিন্তু বানপানী এৰিয়াত যিবিলাক ল'ৰা ছোৱালী আছে, তেওঁলোকে কিছুমানে জানে, কিছুমানে নাজানে। এতিয়া জনাবিলাকৰ কাৰণে ভাল, তেওঁলোকে সাঁতুৰি পাৰ হৈ দিব নদী এখন বা পুখুৰী এটা পাৰ হৈ দিব। কিন্তু কিছুমান নজনা ল'ৰা ছোৱালীৰ কাৰণে বিপদ, কাৰণ তেওঁলোকে ভালকৈ নাজানে, মাক দেউতাকে হয়তো নাজানিব পাৰে, নিদিবও পাৰে ল'ৰা ছোৱালীবিলাকক। কিছুমান ল'ৰা ছোৱালীক এনেকৈ মাক দেউতাকে মানে পালন কৰিছে যে মানে বালিও লাগিব নিদিয়ে। কিজানি ল'ৰাটো বালি লাগিব নেকি, তেওঁ মানে চোতালত ধৰক নামিলে, মানে চুঁচৰিলে, কিন্তু বালি লাগিব বুলি তেওঁক লৈ অহা হ'ল। কিন্তু সেইবিলাক আগতেতো তেনেকুৱা নাছিলে, মাক দেউতাকবোৰে তেনেকুৱা কাম কৰা নাছিলে। বালি লাগিলে লাগিব দিয়ে, তেওঁ চুঁচৰিব মন কৰে চুঁচৰিব দিয়ে, কিন্তু আজিৰ তাৰিখত নিদিয়ে। আজিৰ তাৰিখত মানে কি, আগতে ভীমকল খুৱাইছিলে, আজিৰ তাৰিখত হৰলিক্স খুৱায়, কিবা কিবি খুৱায়, বহুত কিবি খুৱায়। তাৰ ফলত কি হয়, বেমাৰ, বিভিন্ন বেমাৰ হয় ল'ৰা ছোৱালী। আৰু ল'ৰা ছোৱালী বহুত সৰুতেই মৃত্যু হয়, ডাঙৰ হ'বলৈ নাপায়। কিয় আচলতে? সেইবিলাক কাৰণতে। গতিকে এতিয়া বিধায়ক অখিল গগৈয়ে যিটো সাঁতোৰা ভিডিঅ'টো ভাইৰেল হোৱাৰ কাৰণে এটাই, তেওঁ সাঁতুৰিছে, লগতে তেওঁ এই যিসকল উঠি অহা নৱপ্ৰজন্মক তেওঁলোকক এটা শিক্ষাও দিছে। কিন্তু তেওঁ ভিডিঅ'টো হয়তো ক'ব নোৱাৰিবও পাৰে, নক'বও পাৰে। কথা হ'ল যে আজিৰ তাৰিখত সাঁতুৰিব জানিব লাগে। কেৱল মোবাইলতে তেওঁলোক ব্যস্ত হৈ নাথাকি খেলা ধূলা কৰিবলৈ যাব লাগে। সেইবিলাক কামত গাৰ্জেনসকলে নিয়োজিত কৰিব লাগে, ল'ৰা ছোৱালীক উলিয়াই পঠিয়াব লাগে, ভিতৰতে সোমাই থাকে। গতিকে সেইবিলাক কাম কৰিব দিব নালাগে।
বহুত ল'ৰা ছোৱালীয়ে কেৱল পাবজি কিবা কিবি গেম খেলি থাকে মোবাইলৰ গেমবিলাক তেওঁলোকে বেছিকৈ খেলে ৰিয়েল লাইফত যিবিলাক গেম ক্ৰিকেট হওক ভলীবল হওক ফুটবল হওক তেওঁলোকে খেলিব নিবিচাৰে গতিকে সেইখিনিও কৰিব লাগে স্বাস্থ্যৰ কাৰণে কৰিব লাগে স্বাস্থ্য ধুনীয়া হৈ থাকিবৰ কাৰণে কৰিব লাগে এক্সাৰচাইজ কৰিব লাগে জিম কৰিব লাগে যদি এতিয়া সৰু ল'ৰা ছোৱালীয়ে জিম কৰিব হোৱা নাই তেওঁলোকে ব্যায়াম কৰক তেওঁলোকে কিন্তু আজি তাৰিখত প্ৰায়বিলাক ল'ৰা ছোৱালী ব্যায়াম কৰিবলৈ তেওঁলোকে পাহৰিয়ে যায় মোবাইলত লাগি থাকোঁতে তেওঁলোকৰ সময়বোৰ তেনেকৈয়ে গুচি যায় গতিকে মই যিসকল নৱপ্ৰজন্মক এতিয়া উঠি অহা নৱপ্ৰজন্মক যিসকল শিক্ষা দি আছোঁ তেওঁলোকক কওঁ যে তোমালোকে সকলো কৰিবা অকল পঢ়িলেই নহ'ব পঢ়ি শুনি বহুত ডক্টৰ ইঞ্জিনিয়াৰ হৈ গ'ল তেওঁ যদি সাধাৰণ অকণমান পানীতে যদি সাঁতুৰিব নোৱাৰে তেওঁ যদি তেনেকৈ মৃত্যুমুখত পৰিবলৈ হয় তেওঁ ডক্টৰ হৈ কিবা লাভ আছে জানো ধৰি লওক তেওঁৰ ঘৰত ডকাইত বা চোৰে আহিলে তেওঁ যদি মনত অলপো সাহস নাই তেওঁ যদি ভয় কৰে তেওঁৰ দম নাই তেওঁ ধৰক ভালকৈ ফাইট কৰিবও নাজানে তেতিয়াহ'লে তেওঁতো শিক্ষালৈ কিবা লাভ হ'ল জানো তেওঁ PhD ডিগ্ৰী থাকিব পাৰে তেওঁ শিক্ষা বহুত ওপৰত কিন্তু সেই PhD ডিগ্ৰী সেই টাইমত উদ্ধাৰ নকৰে ডকাইতে মাৰি থৈ গুচি যাব টকা পইচা হ'লেই নহ'ব আপোনাৰ সকলো থাকিব লাগিব এনেকুৱাটো হৈছে ডক্টৰ এজনৰ ৱাইফকটো মাৰি পেলাইছে গুণ্ডাই সন্মুখতে মাৰিছে আপোনালোকে সেই ভিডিঅ'টো পাইছিলে গতিকে আপুনি সকলো শিকিব লাগিব কোনোবা এটা জেগাত গৈছে সেই জেগাটোৰ পৰা বাচি আহিব কাৰণে নিজকে ছেভ কৰি ৰাখিবৰ কাৰণে সেইখিনি অন্তত শিকিব লাগে ব্যায়াম চিয়াম কিবা শিকিব লাগে ফাইট কিছুমান কৰিব জানিব লাগে যদি ক'ত কোনটো জেগাত মাৰিলে তেওঁ আঘাত পাব বা তেওঁ ভয় কৰিব সেইবিলাক জানিবও লাগে শিক্ষা ল'ব লাগে কাৰণ বহুতেই নাজানে তেনেকৈ মৃত্যুমুখত পৰে তেনেকৈ কেইটামান ল'ৰাই ধৰক মাৰিলে তেওঁ বাচিব নোৱাৰিলে এনেকুৱাতো বহুত ঘটনা পাইছোঁ ৫,০০০টা ল'ৰাই লৈ যায় তেওঁ মাৰি পেলাই তেওঁ যদি কেৰাটে শিকা হ'লে তেওঁ অন্ততঃ কোনোবা এটাক মাৰিব পাৰিলেহেঁতেন ভয় খাই বাকীকেইটা পলালহেঁতেন গতিকে সেইবিলাকো ট্ৰেইনিং দিব লাগে ল'ৰা ছোৱালীক কেৰাটে শিকাবলৈ একেবাৰে কোৱা নাই অলপ অলপ যিমানখিনি জানে সেইখিনি শিকক মানে এনেকুৱা নহয় যে কেৰাটে শিকিব পঢ়া শুনা বাদ দিব এনেকুৱা নহয় সকলো শিকিব লাগে অলপ অলপকৈ শিকিব লাগে আপুনি একেবাৰে ভদ্ৰ হ'লেও নহ'ব একেবাৰে উগ্ৰ হ'লেও নহ'ব নৰ্মেলটো হ'ব লাগে মানে চবফাল থাকিব লাগিব যদি এটা দিশত থাকে তেতিয়াহ'লে এটা দিশত কিন্তু প্ৰব্লেম আহি যাব পাৰে কোন সময়ত প্ৰব্লেম কেতিয়াহে ক'ব নোৱাৰি আপুনি ভাল ৰাইডাৰো হ'ব লাগিব আজিকালি কিছুমান দেখিছোঁ যে ল'ৰা ছোৱালীক ট্ৰেইনিং নিদিয়ে এতিয়া চৰকাৰখনে যদি ট্ৰেইনিং দিয়া হ'লে বাইক ৰাইডিং কৰিবলৈ যদি ভালকৈ ট্ৰেইনিং দিয়া হ'লে এক্সিডেণ্ট ইমান নহয় সেইটো কাম নকৰে চৰকাৰবিলাকে আঁচনি ধেৰ উলিয়াই কিন্তু আজিলৈকে গাড়ী চলোৱা ট্ৰেইনিঙেই হওক বা বাইক ৰাইডিং কৰাই হওক নিশিকায় সেইটো ট্ৰেইনিং দিয়াব লাগে ল'ৰা ছোৱালীয়ে নিজে নিজে শিকেগৈ তাতে গৈ এক্সিডেণ্ট কৰায় ট্ৰেফিক ছিগনেল বুজি নাপায় গতিকে এনেকুৱা বহুত আছে গতিকে এইবিলাক শিক্ষা দিব লাগে চৰকাৰখনে তেনেকুৱাকৈ এটা গ্ৰুপ ৱাইজত এসপ্তাহ শিক্ষা দিয়ক কোনে আদৰণি নজনাব এইবিলাক ষ্টেপ ল'ব লাগে চৰকাৰখনে নলয় অদৰকাৰী কিছুমান আঁচনি উলিয়াই অদৰকাৰী কিছুমান মিটিং কৰি পইচা বৰবাদ কৰে মানে পেণ্ডেলবিলাক বহুত ডাঙৰ ডাঙৰকৈ তৰে কিন্তু একো নাই মাত্ৰ 2 ঘণ্টাতে এতিয়া লাখ টকাৰ পানী কৰি দিয়ে এটা পেণ্ডেলত গতিকে সেইবিলাক কৰাতকৈ অন্ততঃ এই যিসকল নৱপ্ৰজন্ম তেওঁলোকক অলপ সাঁতুৰিবলৈ বা তেওঁলোকক ৰাইডিং কৰিবলৈ বা তেওঁলোকক কেৰাটে বা তেওঁলোকক ব্যায়ামৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত যদি তেওঁলোকক শিক্ষা দিয়া হ'লে অন্ততঃ সমাজখন আগবাঢ়ি গ'লহেঁতেন তেওঁলোক সুস্থ নাগৰিক হ'লহেঁতেন তেওঁলোকে অন্ততঃ বুজি পোৱা হ'লহেঁতেন আচলতে কি এইবিলাক ফুটবল খেলা ভলীবল খেলা ক্ৰিকেট খেলা খেলুৱৈটো পাবলৈ নাই এতিয়া ভলীবলৰ কেইজন প্লেয়াৰ আছে আসামত গতিকে এইবিলাক চাব লাগে কিন্তু চৰকাৰখনে এইবিলাকত গুৰুত্ব নিদিয়ে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে এতিয়া ইউনিফৰ্মৰ নামতো লাগিছে আনকি 600 টকাটো দুযোৰ ইউনিফৰ্ম পায় নেকি এনেকুৱা সেইবিলাক কাম কৰিছে গতিকে চৰকাৰখনে কৰিবলৈ কাম বহুত আছে কিন্তু কৰা নাই কৰিছে মই একেবাৰে নাই কৰা বুলি নকওঁ একেবাৰে কৰা নাই বুলি নকওঁ কৰিছে কিন্তু সেয়াই আমাৰ যথেষ্ট নহয় বহুত কৰিবলৈ বাকী আছে এইবিলাক কেতিয়া কৰিব আজি অখিল গগৈয়ে যি আদৰ্শ দেখুৱাইছে সাঁতোৰাৰ যিটো আদৰ্শ বুলি কৈছোঁ মই জুবিন গাৰ্গেও যদি ভালকৈ সাঁতুৰিব পৰা মনত পৰি গৈছে যেতিয়া অখিল গগৈ সাঁতুৰি আছিলে আমাৰ মনত পৰি গৈছে জুবিন গাৰ্গলৈ তেওঁ যেতিয়া নাওখনত ধৰিছিলেহি আহি পেলাই সেই দৃশ্য দেখি জুবিন গাৰ্গলৈ মনত পৰি গৈছে জুবিন গাৰ্গে ধৰিবলৈ চেষ্টা কৰিছিলে নাওখনত কিন্তু তেওঁ ধৰিছিলে যদিও তেওঁ উশাহটো ল'ব পৰা নাছিলে কিন্তু অখিল গগৈ উশাহ লৈ আছে ধুনীয়াকৈ তেওঁ ধুনীয়াকৈ ধৰিছেহি তেওঁ নাওখনত ধৰি পেলাই ওপৰলৈ উঠি আহিছে সেই দৃশ্য আমি দেখিছোঁ জুবিন গাৰ্গে যদি তেনেকৈ উঠি অহা হ'লে তেনেকৈ ধৰি পেলাই উঠিব পৰা হ'লে আমি ভাবিলোহেঁতেন যে জুবিন গাৰ্গ বাচিলেহেঁতেন কিন্তু সেই দৃশ্যটোৰ পিছত আমি দেখা নাপালোঁ
কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল আমি দেখা নাপালোঁ আমি নাওখনলৈকে ধোৱাটো দেখিলোঁ তাৰ পিছৰখন আমি দেখা নাপালোঁ সেই ভিডিঅ' আমি লাভ নকৰিলোঁ তাৰ পিছতে আমাৰ মনত বহুত সন্দেহ আহিলে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই পিছৰ ভিডিঅ'ত আমি বহুত বেছি বিচাৰিছিলোঁ নাপালোঁ আমি কিন্তু জুবিন গাৰ্গে যদি সেই সময়ত যদি এতিয়া অখিল গগৈৰ যদি উঠি আহিব পৰা হ'লে হয়তো জুবিন গাৰ্গ বাচি থাকিল আজি জুবিন গাৰ্গৰ গান আপোনালোকে শুনিবলৈ পালেহেঁতেন নতুন জুবিন গাৰ্গে গান দি থাকিলেহেঁতেন আজি যিবিলাক গান ওলাইছে আপোনালোকে থিয়েটাৰ হওক এতিয়া চিনেমাও ওলাইছে ককা দেউতাৰ নাতি আৰু হাতী বুলি এখন তাত জুবিন গাৰ্গে গীত গোৱা নাই কিছুমান পুৰণা গীতো লোৱা হৈছে কিন্তু জুবিন গাৰ্গে এতিয়া নতুনকৈ হয়তো গীত গালেহেঁতেন তাৰ কাৰণে এতিয়া বহুত চিনেমা ৰিলিজ হ'ব এতিয়া সেই চিনেমাত জুবিন গাৰ্গে গীত গালেহেঁতেন কিন্তু জুবিন গাৰ্গ আজি নাই কাৰণে আমি তেওঁক বহুত বেছি মিছ কৰিছোঁ গতিকে এইখিনি কথা আপোনালোকে জানিবলৈ কথা বহুতে জানে কিন্তু তথাপিও মই কথাখিনি আলোচনা কৰিলোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়